Hi everyone, welcome back to my channel. আজি আমি শিকিবলৈ গৈ আছো এডিআৰ কে আদি কৰি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অতি জৰুৰী এটা টপিক অনুপাত আৰু সমানুপাত। ইয়াৰে আমি পাঁচটা কনসেপ্ট ইয়াতে শিকিম যিকেইটা অতি জৰুৰী আৰু এই কনসেপ্টকেইটা শিকাৰ পিছত অনুপাত আৰু সমানুপাত তোমালোকৰ একেবাৰে ক্লিয়াৰ হ'ব আৰু কম্পিটিটিভ এক্সামত অহা যিকোনো এমচিকিউজ ইজিলি সমাধান কৰিব পাৰিম আৰু লগতে থাকিব কেইটামান পিৱাইকিউ সো ভিডিঅটো শেষলৈকে চাওক। প্ৰথমে আমি জানি লওঁ হোৱাট ইজ ৰেচিঅ বা অনুপাতনো কি। দুটা একে এককযুক্ত ৰাশি হৰণৰ সহায়ত তুলনা কৰিলে তাকে অনুপাত বুলি কোৱা হয়। যেনে 8:12 যাক চিহ্নৰ সহায়ত লিখা হয় 8:12। এই যে বিসৰ্গ চিহ্নটোৰ দৰে এই চিহ্নটো আছে এই চিহ্নটোক আমি অনুপাত বুলি কওঁ। এতিয়া ই আচলতে কি বুজায় 8:12 আচলতে কি বুজায় 8:12 ইয়াৰ মানে আচলতে এই অনুপাতটোৱে হৰণেই বুজায়। এইটো ইয়াৰ অৰ্থটো এইটোৱে হয় কিন্তু সো 8:12 মানে 12/8। ঠিক আছে, এতিয়া এই অনুপাতটো যেতিয়া আমি প্ৰকাশ কৰিম ইয়াক আচলতে সৰল ৰূপত প্ৰকাশ কৰিব লাগে। ইয়াক 4 দুইটাকে হৰণ যায় নহয়নে, 4 2 গুণ 8 4 3 গুণ 12। আচলতে 8:12 সমান কি হয় 2:3। ঠিক আছে, ইয়াৰ অৰ্থটো 2:3 হ'বগৈ যদি আমি সৰল ৰূপত প্ৰকাশ কৰোঁ। ঠিক আছে, ইয়াতে তোমালোকে এটা কথা মন কৰিবা, আমি কৈছো যে দুটা একে এককযুক্ত ৰাশি হৰণৰ সহায়ত তুলনা কৰা। এতিয়া 8 আৰু 12 দুটা নাম্বাৰ আছে, ইয়াততো কোনো একক নাছিল, গতিকে ইয়াক এইদৰে আমি প্ৰকাশ কৰিম। কিন্তু একে এককযুক্ত সংখ্যা বুলি ক'লে আচলতে একে এককযুক্ত ৰাশি বুলি ক'লে আমি আচলতে কি বুজি পাওঁ। এতিয়া ইয়াত তোমালোকে 12 চেণ্টিমিটাৰ আৰু 1 মিটাৰৰ যেতিয়া অনুপাত উলিয়াম, মিটাৰৰ অনুপাত, চেণ্টিমিটাৰ আৰু মিটাৰটো একে একক নাই হোৱা। চেণ্টিমিটাৰ আৰু মিটাৰ দুইটাৰে কি লিখে ইয়াৰ সহায়ত কি জোখা হয় দৈৰ্ঘ্যই জোখা হয়, কিন্তু ইহঁত এতিয়াও একে একক হোৱা নাই নহয় জানো। 12 চেণ্টিমিটাৰ 1 মিটাৰ যেতিয়া লিখিম তেতিয়া আমি এইদৰে এটা পিয়ৰ বা বিশুদ্ধ এটা অনুপাত নাপামগৈ। গতিকে আমি ইয়াক কি কৰি ল'ম 12 চেণ্টিমিটাৰ থাকিব আৰু যিটো 1 মিটাৰ তাক আমি আচলতে কি লিখিব পাৰিম 1 মিটাৰ মানে কিমান হয় 100 চেণ্টিমিটাৰ নহয়নে। তেতিয়া কি হয় এই চেণ্টিমিটাৰ আৰু চেণ্টিমিটাৰটো কটা যাব আৰু এইকেইটাক আমি তেতিয়া এইকেইটাটো নাম্বাৰ হয়, ইয়াক আমি কটাকটি কৰি হৰ ৰূপত দিব পাৰোঁ 4 3 গুণ 12 আৰু 4 25 গুণ 100। গতিকে ইয়াত একক বাকী থাকিল নে নাথাকিল, গতিকে ই এটা বিশুদ্ধ অনুপাতলৈ পৰিৱৰ্তিত হ'ল 3:25। ঠিক আছে, এতিয়া যদি আমি 12 চেণ্টিমিটাৰ 1 মিটাৰ নকৰি পেলাই ইয়াত যদি মই লিখিলোহেঁতেন বন্ধুসকল, তেতিয়াহ'লে আমি বুজিলো যে এই ৰাশি দুটাৰ যেতিয়া একক কেইটা কনভাৰ্টিবল হয়, দেখাত বেলেগ হ'লেও চেণ্টিমিটাৰ মিটাৰ দেখাত বেলেগ, কিন্তু ইহঁত দুইটা কি হয় একে ৰাশিৰ একক দৈৰ্ঘ্যৰ একক নহয় জানো, তেতিয়া আমি অনুপাত সহজে উলিয়াব পাৰোঁ। কিন্তু যদিহে এই ৰাশিকেইটা একে নহয়, বেলেগ ৰাশি যদি হৈ যায়, যদি ধৰি লোৱা গ্ৰাম আৰু ঘণ্টা, 8 গ্ৰাম অনুপাত 12 ঘণ্টা যদি আমাক কোনোবা উলিয়াবলৈ দিয়ে, এইটো হ'ব পাৰিবনে? গ্ৰামক আমি কেতিয়াবা ঘণ্টালৈ নিব পাৰোঁনে? কেতিয়াও নোৱাৰোঁ। গতিকে এনেকুৱা ক্ষেত্ৰত আমি অনুপাত নাপাম। ঠিক আছে, তো এই কথাটোৰ অৰ্থ এইটোৱে যে একে এককযুক্ত ৰাশি বুলি কোৱাৰ কাৰণটো এইটোৱে। ঠিক আছে, গতিকে আমি এই কনচেপ্টটো ইয়াতে সামৰিছোঁ। এতিয়া আমি নেক্সট কনচেপ্টলৈ চাওঁ। কনচেপ্ট নম্বৰ 2 ইজ প্ৰপৰশ্যন বা সমানুপাত। সেই সমানুপাত বুলি ক'লে আমি কি বুজিম, যদি এ অনুপাত বি সমান চি অনুপাত ডি হয়, তাৰমানে দুটা অনুপাত যেতিয়া সমান হয় তেতিয়া এই ৰাশিকেইটাক সমানুপাতত থকা বুলি কওঁ। ঠিক আছে, এই ৰাশিকেইটা আমি কিহত থকা বুলি কওঁ সমানুপাতত থকা বুলি কওঁ। গতিকে ইয়াক আমি এনেদৰে লিখিব পাৰোঁ, এই যে সমান চিন দিছোঁ তাত আমি দুটা অনুপাত দিব, এই দুটা অনুপাতক সমানুপাত বুলি কোৱা হৈছে। এতিয়া মিনিংটো কি, এ অনুপাত বি মানে আমি জানো এ বাই বি হয় আৰু চি অনুপাত ডি মানে চি বাই ডি। এতিয়া এইদৰে যদি থাকে আমি কি কৰোঁ এ আৰু ডিৰ মাজত পূৰণ হয় নহয়নে বাৰু, বৰ্জ্য পূৰণ বুলি কওঁ, এ পূৰণ ডি হয় আৰু বি পূৰণ চি হয়। এতিয়া এই বি আৰু চি কোনকেইটা হয় মধ্যপদ দুটা, আৰু এ আৰু ডি কি হয় একেবাৰে প্ৰান্তীয় পদ দুটা। তো ইংৰাজীত কম আমি সেইকাৰণে প্ৰডাক্ট অফ দ্য এক্সট্ৰিমছ ইজ ইকুৱেল টু প্ৰডাক্ট অফ দ্য মিন।
ওকে প্ৰডাক্ট অফ দা এক্সট্ৰিমছ ইজ ইকুৱেল টু প্ৰডাক্ট অফ দা মিনছ অসমীয়াত আমি ক'ম প্ৰান্তীয় ৰাশি দুটাৰ পূৰণফল সমান মধ্য ৰাশি দুটাৰ পূৰণফল সমানুপাতত থাকিলে এইটো এটা ইনফাৰেন্স আমি ইয়াৰ পৰা ড্ৰ কৰিব পাৰোঁ ঠিক আছে এটা ধৰি লোৱা এটা এক্সাম্পল 2 3 x আৰু 9 সমানুপাতত আছে কুৱেশ্যনত কৈ দিলে আমাক ইহঁতৰ সমানুপাতত আছে বা সমানুপাতিক বুলি ক'ম এই x নিৰ্ণয় কৰা বুলি যদি আমাক প্ৰশ্ন দিয়ে আমি কেনেকৈ কৰিম আমি এই ৰুলটো ফলো কৰিম প্ৰডাক্ট অফ দা এক্সট্ৰিমছ ইজ ইকুৱেল টু প্ৰডাক্ট অফ দা মিনছ প্ৰডাক্ট অফ দা মিনছ কি হয় 3 পূৰণ x আৰু প্ৰডাক্ট অফ দা এক্সট্ৰিমছ কি হয় 2 পূৰণ 9 নহয়নে বাৰু সো ইয়াৰ পৰা আমি ইজিলি x is equal to 2 পূৰণ 9 বাই 3 কৰিব পাৰোঁ 3 য়ে 9 তিনিবাৰ যাব 2 3 গুণ 6 সো গতিকে ইয়াৰ পৰা আমি এই মিসিং নাম্বাৰটো উলিয়াই দিব পাৰিম কেতিয়াবা এটো মিসিং হ'ব পাৰে কেতিয়াবা এটো মিসিং থাকিব পাৰে সমানুপাতিকত থাকিলে আমি যিকোনো মিসিং নাম্বাৰ উলিয়াব পাৰিম যদি বাকি তিনিটা দিয়া থাকে okay the next concept is continued proportion বা ক্ৰমিক সমানুপাত এটা ক্ৰমিক সমানুপাত কি হয় আচলতে a অনুপাত b সমান b অনুপাত যদি c হয় b পদটো দুবাৰ আহিছিল তেন্তে a b c ক্ৰমিক সমানুপাতত থকা বুলি কোৱা হয় ঠিক আছে ইয়াৰ অৰ্থটো কি হ'ব a by b is equal to b by c হ'ব নহয় নে বাৰু তো এতিয়া আমি যদি ক্ৰস মাল্টিপ্লিকেশ্যন কৰো ইয়াৰ পৰা b স্কয়াৰ is equal to কি হৈ যাব a পূৰণ c হৈ যাব ঠিক আছে a b c ক্ৰমিক সমানুপাতত থকাৰ অৰ্থটো এইটো আচলতে ইয়াত কথাটো হ'ল a b c সমানুপাতত থাকে বুলি আছে বুলি ক'লেও আমি কিন্তু এটোৱে পাওঁ ABC সমানুপাতত আছে বুলি তিনিটা ৰাশি যেতিয়া সমানুপাতত আছে বুলি কওঁ তেতিয়া মাজৰটো দুবাৰ আহিবই আৰু এই ধৰণৰ সমানুপাতটো ক্ৰমিক সমানুপাতি বুলি কয় এটা চাৰিটা পদ ক্ৰমিক সমানুপাতি থাকিব নোৱাৰে নেকি নিশ্চয় যদি আমাক কয় যে a, b, c, d ক্ৰমিক সমানুপাতত আছে বুলি যদি কৈ দিয়ে তেতিয়া আমি কি পাম তেতিয়া আমি পাম a অনুপাত b সমান b অনুপাত c তাৰমানে প্ৰথম অনুপাতটোৰ সেকেন্ডটো নেক্সট বাৰ প্ৰথম হৈ আহিব নেক্সট কি হ'ব c অনুপাত d হ'ব ঠিক আছে এইদৰে যদি থাকে তেতিয়াহ'লে a b c d আমি ক্ৰমিক সমানুপাতত থকা বুলি ক'ম ঠিক আছে আৰু যদি তিনিটা ৰাশি সমানুপাতত থাকে আচলতে সিহঁতি ক্ৰমিক সমানুপাতেই হয় যদিও লিখি নিদিয়ে ক্ৰমিক সমানুপাতৰ আচল অৰ্থটো এইটো নহয় মাজৰটো দুবাৰ দুবাৰকৈ আহিব ঠিক আছে তো এইটো আছিল ক্ৰমিক সমানুপাতৰ কথা Concept 4 is about direct proportion বা প্ৰত্যক্ষ সমানুপাত প্ৰত্যক্ষ সমানুপাত মানেনো কি যদি এটা ৰাশিৰ মান বাঢ়িলে আনটো একে অনুপাতত বাঢ়ে আৰু এটা কমিলে আনটো একে অনুপাতত কমে তেন্তে তাক প্ৰত্যক্ষ সমানুপাত বুলি কোৱা হয় এতিয়া ধৰি লোৱা দুটা ৰাশি এটো প্ৰথম আৰু দ্বিতীয় প্ৰথম ৰাশিটো যদি বেছি হয় দ্বিতীয় ৰাশিটো বেছি হ'ব লাগিব প্ৰথম ৰাশিটো যদি কম হয় দ্বিতীয় ৰাশিটো কম হ'ব লাগিব তেতিয়া তাক আমি কি বুলি কওঁ প্ৰত্যক্ষ সমানুপাতত থকা বুলি উদাহৰণস্বৰূপে 5 কেজি চাউলৰ দাম 300 টকা ঠিক আছে এটা চাউলৰ দাম বঢ়াই চাউলৰ পৰিমাণটো বঢ়াই দিলো 8 কেজি কৰিলো তেতিয়ালে দামটো বাঢ়িবনে কমিব আমি এটো কমন সেন্স আমি জানো যে দামটো তেতিয়া বাঢ়ি যাব নহয় নে বাৰু 8 কেজি চাউলৰ দামটো 5 কেজি চাউলতকৈ বেছি হৈ যাব নহয় জানো গতিকে বেছি চাউল সমান বেছি দাম গতিকে ই কেছটো কিহৰ অনুপাতৰ হ'ব প্ৰত্যক্ষ সমানুপাতৰ কেছ হ'ব সো এনেকুৱা ক্ষেত্ৰত সমাধান কেনেকৈ উলিয়ায় এটো আমি জানি থৈ লওঁ এইটো এটা প্ৰশ্ন বুলিয়ে যদি ধৰি লওঁ 8 কেজি 5 কেজি চাউলৰ দাম 300 টকা তেতিয়া হলে 8 কেজি চাউলৰ দাম কিমান হ'ব আমি কেনেদৰে উলিয়াম এই যে অনুপাত কেটা চাউলৰ যিটো পৰিমাণ তাৰ অনুপাত কেটা আমি একেলগে লিখিম মানে এটা অনুপাত হিচাপে লিখিম 5/8 এটা দাম কেটা একেটা অনুপাতত লিখিম দাম কিমান 300 5 কেজি চাউলৰ দাম 300 যেহেতু প্ৰত্যক্ষ সমানুপাত সিধা লিখিম অনুপাত কেটা একে হ'ব আৰু 8 কেজি চাউলৰ দাম আমি নাজানো কাৰণে আমি x বুলি লিখিম তো ইয়াৰ সমাধানটো তেতিয়াহ'লে কি কেনেকৈ হ'ব 5x is equal to 8 into 300 so ইয়াৰ পৰা x is equal to 8 into 300 divided by 5 5 6 গুণ 30 60 গুণ 6 গুণ 48 তাৰমানে কিমান হ'ল 480 টকা তো প্ৰত্যক্ষ সমানুপাতত থকা প্ৰশ্নৰ উত্তৰ আমি এইদৰে উলিয়াব পাৰোঁ নেক্সট কনসেপ্টটো হ'ল ইনভাৰ্স প্ৰপৰচন বা ব্যস্ত সমানুপাত যদি এটা ৰাশিৰ মান বাঢ়িলে আনটো কমে আৰু এটা কমিলে আনটো বাঢ়ে তেন্তে তাক ব্যস্ত অনুপাত বোলে অৰ্থাৎ এটা ৰাশি যদি বেছি হয় আনটো ৰাশি কম হ'ব আৰু এটো ৰাশিৰ যদি কম হয় আনটো ৰাশি কি হ'ব বেছি হ'ব উদাহৰণ চালে আমি গম পাম 8 জন মানুহে এটা কাম 15 দিনত কৰে 12 জন মানুহে একে কাম কিমান দিনত কৰিব এতিয়া আমি যদি এই
মানুহৰ সংখ্যাটোক যদি মই m বুলি ধৰি লওঁ, m1 বুলি ধৰিলো, 8জন মানুহটোক মই m1 বুলি ধৰিলো, আৰু 12জন যেতিয়া হলগৈ তাক মই যদি m2 বুলি ধৰো, এটা তোমালোকে চোৱা 8জন মানুহে 15 দিনত কামটো শেষ কৰিব পাৰে, কিন্তু 8জন মানুহে কিমান দিনত কৰিব পাৰে? 15 দিনত কৰিব পাৰে। অনুপাতটো মই যদি উলিয়াবলৈ যাওঁ, তেতিয়াহ'লে 12জন মানুহে কামটো কিমান দিনত কৰিব, তাক যদি মই x বুলি ধৰো দেই, আৰু সেই মানুহৰ সংখ্যা কেইটা আমি কি বুলি ধৰিলো? m1 বুলি ধৰিছিলো 8, আৰু m2ক যদি মই 12 বুলি ধৰো, এইটো মানুহৰ সংখ্যাৰ অনুপাত আৰু এইটো দিনৰ অনুপাত, ঠিক আছে। কিন্তু আমি প্ৰশ্নটোৰ পৰা বুজি পালো যে ইহঁত ব্যস্ত সমানুপাতত আছে, কাৰণ এটা বাঢ়িলে আনটো কমিব। মানুহ যদি বাঢ়ে কামটো সোনকালে শেষ কৰিব, গতিকে মানুহ বেছি দিন কম লাগিব, মানুহ কম হলে দিন বেছি লাগিব, গতিকে ই ওলোটা হৈছে। ওলোটা হোৱাৰ কাৰণে ই কি হ'ল? ব্যস্ত সমানুপাত। আৰু যদি ব্যস্ত সমানুপাত হয় তেতিয়া আমি এই অংকটো আমি কেনেকে ধৰণে 8/12 সমান 15/x, যদি সমানুপাতত থাকিলেহেঁতেন 15/x লিখিলোহেঁতেন, কিন্তু সমানুপাতত নাই কাৰণে ইয়াক মই উল্টা কৰি দিম, x/15। so this is how we can do, ঠিক আছে। ব্যস্ত সমানুপাতত থাকিলে কি কৰিব লাগিব? অনুপাত এটা যদি চিধাকে লিখো আনটো উল্টাকে লিখিব লাগিব। আৰু এতিয়া আমি ইয়াক যদি পৰ্যায়পূৰণ কৰি দিওঁ তেতিয়া আমি কি পাম? 12x is equal to 8 into 15, এড কৰিয়ে থৈছো। so x is equal to 8 into 15/12 হ'ব, so that is equal to 10, ঠিক আছে। 4 কৰিলো, 4 3 গুণ 12, 4 2 গুণ 8, আৰু 3 ইয়াক কৰি দিলো, 3 5 গুণ 15, গতিকে 2 5 গুণ 9। so এইদৰে আমি অংকটোৰ সমাধান উলিয়াব পাৰো, ঠিক আছে। তো এইটো হৈ গ'ল আমাৰ ইনভাৰ্স প্ৰপোৰ্শন। আকৌ এবাৰ কৈ দিওঁ, যদি এটা ৰাশিৰ মান বাঢ়ে আনটো কমিব, তেতিয়া ইয়াত মানুহৰ সংখ্যা যদি বাঢ়ি যায় দিনটো কম লাগিব। তো এইটো হ'ল ব্যস্ত সমানুপাত। এতিয়া আমি সমাধান কৰিম কেইটামান PYQ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। প্ৰশ্নটো আছে, এখন বিদ্যালয়ত 720 জন ছাত্ৰ ছাত্ৰী আছে। এই প্ৰশ্নটো ADR আহিছিল। ল'ৰা ছোৱালীৰ অনুপাত 7:5। এতিয়া অনুপাতটো 1:1 কৰিব লাগে, অৰ্থাৎ সমান কৰিবলৈ কিমানজনী ছোৱালী ভৰ্তি কৰিব লাগিব, তাৰমানে ল'ৰা সংখ্যা ছোৱালী সংখ্যা সমান কৰি দিব লাগে। তো মই একেবাৰে শ্বৰ্টকাটটো তোমালোকক শিকাম। মুঠ অনুপাত আমাৰ কিমান হৈ যাব? 7 আৰু 5 আছিলে, সেইকাৰণে 7 + 5 = 12। মুঠতে আমাৰ 12 ভাগ আছে, তাৰমানে 720ক আমি 12 ভাগ কৰি ল'ব লাগে। এতিয়া যিহেতু ল'ৰা আৰু ছোৱালী আমি সমান কৰিব লাগে, 1:1 কৰিব লাগে, তাৰমানে কি সমান কৰিব লাগে ন। তো ল'ৰা আছিলে 7, ছোৱালী আছিলে 5, তো কিমান কম হৈ আছে? 2 কম হৈ আছে। গতিকে ল'ৰাৰ অনুপাত বিয়োগ ছোৱালীৰ অনুপাত আমি উলিয়াই ললো, that's equal to 2। এটাকে ছোৱালী ভৰ্তি কৰিব লাগিব কিমানজনী? 720ৰ 12 ভাগৰ 2 জনী। 12 ভাগৰ 2 অংক হ'ব, কাৰণ মুঠ অনুপাতটো 12 নহয়, 720ৰ 12 ভাগৰ 2 অংক ভৰ্তি কৰিব লাগিব। গতিকে আমি কৰি দিলে মানে কিমান? 6 12 গুণ 65, 60 হৈ গ'ল, 2 4 গুণ 12, 120। ঠিক আছে। যদি বুজি নাই পোৱা মই আকৌ কৈ দিছো, আমি মুঠতে 720ক কৰিব লাগে 12 ভাগ। 720ক 12 ভাগ কৰিলে এভাগত কিমান আহে? 60 ভাগ। এতিয়া ছোৱালী কিমান ভাগ কমি আছে? 2 ভাগ কমি আছে। সো 2 পূৰণ কৰি দিয়া 60, 120, নহয়নে? এইটোৰো আমি বুজিব পাৰো। এতিয়া পৰীক্ষাতটো আমি ইমান দীঘলকে লিখি পেলাই নকৰো, আমাৰ সময় নাই, আমি MCQ সমাধান কৰিম, নহয় জানো? গতিকে আমি অংকটো কেনেকে কৰিম? চিম্পলি আমি চাই ল'ম যে কি কৰিব লাগে? 1:1 কৰিব লাগে। 7:5 আছে, তাৰমানে 7:7 হ'লে 1:1 হ'লহেঁতেন। তো 5ক আমি 7 কৰিব লাগে, কিমান বাঢ়িব? 2 বাঢ়িব। সো 2 এনেই বাঢ়ি নাযায়, কিমান বাঢ়িব? 12 ভাগৰ 2 বাঢ়িব, কাৰণ মুঠতে 12 ভাগ, নহয় জানো? তো সেইকাৰণে আমি অংকটো চিধা চিধি 720 পূৰণ 12 ভাগৰ কি কৰি দিম? 2 কৰি দিম। সো 12 ইয়াত 60 বাৰ যাব, 60 2 গুণ 120। তো পৰীক্ষাত যেতিয়া কৰিম আমি এই ট্ৰিকটো লগা, ইমান দীঘলকে আমি নাপাতো, নহয়নে বাৰু? আমি এই কথাখিনি আমি ব্ৰেইনৰ ভিতৰতে কৰি ল'ম, আৰু এইদৰে সহজে আমি অংকটো উলিয়াই পেলাই লিখি দিম, ঠিক আছে। সো এইটো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি সমাধান কৰিলো। আমি এতিয়া নেক্সট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ যাম। নেক্সট কুৱেশ্যনটো আছে, এইটো ADR কুৱেশ্যন হয়, ADR আহিছিল প্ৰিভিয়াছ ইয়াৰ। দুটা সাৰ্কলৰ ৰেডিয়াছৰ ৰেচিঅ 5:7। দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত দিয়া আছে। ব্যাসাৰ্ধৰ অনুপাত 5:7। এতিয়া আচলতে ব্যাসাৰ্ধবোৰ কিহত থাকে? চেণ্টিমিটাৰ, মিটাৰ, দৈৰ্ঘ্যৰ একক, নহয় জানো? এতিয়া আমাৰ উলিয়াব লাগে এৰিয়াৰ ৰেচিঅ কিমান, মানে কালিৰ অনুপাত উলিয়াব। তোমালোকে এটা কথা মন কৰা, এইটো সমাধান বাৰু উলিয়াম আমি, চুটকি মাৰি উলিয়াম, একদম সহজে ওলাব। এতিয়া কালিৰ একক তোমালোকে কি বুলি লিখা? কালিৰ একক কিমান হয়? স্কুৱেৰ মিটাৰ, স্কুৱেৰ চেণ্টিমিটাৰ, এই ধৰণে, নহয় জানো? তাৰমানে বৰ্গ একক লিখো আমি, বৰ্গ একক, হয়নে?
কালিৰ এককটো কি হয় বৰ্গ একক আৰু সেইদৰে আয়তনৰ একক কি লিখো আমি মই দুইটা কথা শিকাই দিম আয়তন আৰু কালিৰ দুইটা কথাই মই ইয়াতে কৈ দিম আয়তনৰ একক কি হয় আয়তনৰ একক হয় ঘন মিটাৰ ঘন সেন্টিমিটাৰ নহয় জানো এই ধৰণে সো যেতিয়া আমি কালি উলিয়াও আমি বৰ্গ একক পাওঁ তাৰমানে ইয়াৰ লগত বৰ্গ জড়িত আছে আৰু যেতিয়া ঘনক উলিয়াও আয়তন উলিয়াও তেতিয়া আমি কি পাওঁ ঘন কিউব কৰিবলগীয়া হয় গতিকে একদম শৰ্টকাট যেতিয়া আমাক কালিৰ অনুপাত উলিয়াব লাগিব যেহেতু আমি অনুপাতহে উলিয়াব লাগে সো কালিৰ অনুপাত উলিয়াবলৈ দিলে তোমালোকে চিধা চিধি কি কৰিবা যিটো অনুপাত দিয়া আছে দৈৰ্ঘ্যৰ অনুপাত ইয়াত আমাক কিহৰ অনুপাত দিয়া আছে ৰেডিয়াছৰ অনুপাত দিয়া আছে সো কালিৰ অনুপাত উলিয়াবলৈ দিলে মানে আমি চিধা চিধি কি কৰিম তাৰ যিকেইটা ৰেডিয়াছৰ দৈৰ্ঘ্য অনুপাত সেইটো আমি বৰ্গ কৰিম দুইটাকে বৰ্গ কৰিম 5 স্কয়াৰ 7 স্কয়াৰ 25 is to 49 ঠিক আছে আৰু যদি কেনেবাকে আমাক আয়তনৰ কথা সোধে বৃত্তৰ আয়তনৰ কথা নাহে গোলকৰ ক্ষেত্ৰত আহিব নহয় জানো ঘনকৰ ক্ষেত্ৰত আহিব তেতিয়া আমাক যিটো অনুপাত দিয়া আছে তাক আমি ঘন কৰি দিম ঘন কৰি দিলে আমি কি পাম আয়তনৰ অনুপাতটো পাম সো উই গট দা ৰেশিও অফ এৰিয়া আমি আজি শিকিলো এই কথাকেইটা what is ratio what is proportion অনুপাত সমানুপাত শিকিলো ক্ৰমিক সমানুপাত শিকিলো ডাইৰেক্ট প্ৰপৰশ্যন বা প্ৰত্যক্ষ অনুপাত বা প্ৰত্যক্ষ সমানুপাত শিকিলো ইনভাৰ্স প্ৰপৰশ্যন শিকিলো অৰ্থাৎ ব্যস্ত সমানুপাত শিকিলো আৰু কেইটামান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন শিকিলো এতিয়া তোমালোকে ভাবিছা নেকি যে অনুপাত ইমানতে শেষ কৰিব নাই অনুপাতৰ আৰু বিভিন্ন ধৰণৰ এছপেক্ট আছে বিভিন্ন ধৰণৰ কুৱেশ্যন আমাৰ পৰীক্ষাত অনুপাতৰ পৰা আহিব আৰু সেই কাৰণে সেই গোটেইখিনি শিকাই দিব পৰাকৈ মই আৰু এটা ভিডিঅ' প্ৰস্তুত কৰি আছো যেটো ইয়াৰ পিছতে মই তোমালোকৰ কাৰণে মেলি দিম সো কি শিকিম আমি নেক্সট ভিডিঅ'টো সেইটো এবাৰ চাই লওঁ নহয়নে বাৰু আমি নেক্সট ভিডিঅ'টোত এই কথাকেইটা শিকিম ডিভাইড মানি ইন গিভেন ৰেচিঅ প্ৰদত্ত অনুপাতত পইচা ভাগ কৰা এজ ৰেচিঅ প্ৰব্লেম বয়সৰ অনুপাতৰ সমস্যা পাৰ্টনাৰশ্বিপ অংশীদাৰী ব্যৱসায়ৰ অনুপাতৰ কথা শিকিম মিক্সাৰ ৰেচিঅ মিশ্ৰ অনুপাত শিকিম চেলাৰী ৰেচিঅ দৰমহাৰ অনুপাত ৰেচিঅ কনভাৰ্সন শিকিম পৰিৱৰ্তন কৰা শিকিম ৰেচিঅ কন্টিনিউড প্ৰপৰশ্যন ইতিমধ্যে মই শিকাইছো কন্টিনিউড প্ৰপৰশ্যনত থকা আৰু প্ৰশ্ন আমি কৰিম ডাইৰেক্ট এণ্ড ইনভাৰ্স প্ৰপৰশ্যনৰ ওপৰত থকা প্ৰশ্ন আমি কৰিম স্পীডৰ বা বেগৰ অনুপাতৰ আমি প্ৰশ্ন কৰিম স্কেল আৰু মেপ ৰেচিঅ মেপৰ স্কেলৰ ওপৰত থকা প্ৰশ্ন আমি সমাধান কৰিম আৰু এই কথাখিনি হাইলি এক্সপেক্টেড ফৰ এডিআৰই 3.0 যি 2 লাখ নিযুক্তি হ'ব সেই 2 লাখ নিযুক্তিৰ যিবোৰ প্ৰশ্ন আহিব সেই প্ৰশ্নবোৰত এইখিনিৰ পৰা প্ৰশ্ন অহাৰ হাই চান্স আছে গতিকে এই কথাখিনি আমি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম গতিকে বন্ধুসকল আমি ভিডিঅ'টি একেবাৰে শেষ পৰ্যায়ে পালোহি যদি তোমালোকে ভিডিঅ'টো তোমালোকৰ বাবে উপকাৰী বুলি ভাবিছা মই আকৌ এবাৰ কৈছো যদি উপকাৰী বুলি ভাবিছা তেতিয়া এবাৰ লাইকটো টিপি দিবা পাৰিলে শ্বেয়াৰ কৰি দিবা বন্ধুবোৰৰ মাজত আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিবা